আমাৰ ৰাভা হাছং সাহিত্য সাহিত্য পৰিষদৰ মাননীয় টংকেশ্বৰ ৰাভাদেৱৰ মুখ্য কাৰ্যবাহী যি সদস্য তেখেতৰ নেতৃত্বত আজি আমি 7টা বছৰে পালোঁ। এই 7টা বছৰত আমি ৰাভা হাছং পৰিষদখনে অসম চৰকাৰৰ পৰা যিখিনি আবণ্টিত ধন পাওঁ সেই ধনেৰে বিভিন্ন ধৰণৰ আমি কনষ্ট্ৰাকশ্যন কৰিছোঁ। গাঁৱৰ ৰাস্তাকে ধৰি বিভিন্ন ধৰণৰ ঘৰকে আদি কৰি বিভিন্ন ধৰণৰ আমি কনষ্ট্ৰাকশ্যন কৰিছোঁ। গতিকে আজি এই দুলীয়া গাঁৱত যি এটা আমাৰ পকীকৰণ পাণতান পৰিষদীয় সমষ্টিৰ প্ৰথমবাৰৰ কাৰণে যি এটা পকীকৰণ ৰাস্তা ইয়াত মানে উদ্বোধন কৰা হ'ল, এই ৰাস্তাটো 25 লাখ টকাৰে হ'ব। গোটেই যিখিনি গাঁও আছিল, গাঁৱৰ যিখিনি ৰুৰেল ৰাস্তাটো আছিলে খুব বোকাময় আছিলে। এই ৰাস্তাটো হোৱাৰ পাছত এই ৰাইজে এই পকীকৰণ ৰাস্তা হোৱাৰ পাছত এই 25 লাখ টকাৰে যি নিৰ্মাণ হ'ব খুব ভাল হ'ব, ৰাইজৰ কাৰণে ভাল হ'ব। আৰু ৰাভা হাছং সাহিত্য সাহিত্য পৰিষদে এনেকৈ বহুকেইটা কম পইচাৰে বহুকেইটা পকী ৰাস্তা বনাইছে। ইতিমধ্যে দুধনৈত বহুবিলাক পকী ৰাস্তা ইতিমধ্যে হৈছে, বকত হৈছে। গতিকে আমি ভাবোঁ আগন্তুক সময়ছোৱাত ৰাভা হাছং পৰিষদখনৰ তৰফৰ পৰা এনেকুৱা ধৰণৰ ৰুৰেল ৰাস্তাবিলাক কিছু দীঘলকৈ হ'লেও বেছি দীঘলকৈ নহ'লেও অলপকৈ হ'লেও আমি ৰুৰেল ৰাস্তাবিলাক আমি এনেধৰণে পকীকৰণ কৰি ল'ব পাৰিম, নতুবা আমি পেপাৰ ব্লকৰ জৰিয়তে আমি আমাৰ উন্নতি কৰি ল'ব পাৰিম। আৰু ইয়াৰ জৰিয়তে সেইকাৰণে আমি আহ্বান জনাব বিচাৰিছোঁ সমগ্ৰ ৰাইজক, ৰাভা হাছংবাসী ৰাইজক, যে আহক ৰাভা হাছং পৰিষদখনক আগুৱাই লৈ যাবৰ কাৰণে আমি এনেকুৱা ধৰণে সহযোগটো কৰক। আমি আগন্তুক সময়ছোৱাত ৰাইজৰ লগত থাকি যিখিনি কাম কৰিবলৈ কৰি যাম, ইয়াত কোনো দ্বিমত নাই। আৰু মই ভাবোঁ আজিৰ যি ৰাস্তাটোৱে এই দুলীয়া গাঁওবাসী ৰাইজক যথেষ্ট উপকাৰ কৰিব, যিহেতু খুব বোকা পানী হৈ আছিল ৰাস্তাটো। গতিকে এই ক্ষেত্ৰত ৰাইজৰ সহযোগ আছে। আৰু মই পৰিষদৰ মাননীয় টংকেশ্বৰ ৰাভাদেৱকো, মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাদেৱক মই ধন্যবাদ জনাইছোঁ। তেখেতে যে আমাৰ এনেকুৱা এখন পিছপৰা গাঁৱত এই পকীকৰণ ৰাস্তা হ'বৰ কাৰণে তেখেতে এটা ফাণ্ড ৰিলিজ কৰিছে, তেখেতক মই এই চেগতে আজি ধন্যবাদ জনাইছোঁ। লগে লগে আমাৰ সংগ্ৰামী বন্ধুসকলকো ইয়াত যথেষ্টখিনি সহায় সহযোগ কৰিছে। গতিকে মই তেওঁলোককো এই চেগতে মই ধন্যবাদ জনাইছোঁ।